সৰ্থেবাৰীৰ বৰখোপাত উচ্ছেদৰ সমৰ্থনত ওলাই আহিল খিলঞ্জীয়া ৰাইজ। সৰ্থেবাৰীৰ বিভিন্ন গাঁৱৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান ৰাইজৰ। অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলাই থকা উচ্ছেদ অভিযানৰ সমৰ্থনত সৰ্থেবাৰীৰ বৰখোপাত দেওবাৰে নিশা ওলাই আহিল কেইবাখনো গাঁৱৰ খিলঞ্জীয়া লোক। বৰখোপা যুৱ জাগৰণ মঞ্চৰ উদ্যোগত আৰু বৰখোপা গৰীয়া চতলা ৰাইজৰ সহযোগত বৰখোপা চক বজাৰত উচ্ছেদৰ সমৰ্থনত সমবেত হৈ অসংখ্য লোক। খিলঞ্জীয়া নিৰাপত্তা আৰু চৰকাৰী ভূমি উচ্ছেদৰ সমৰ্থনত এইদৰে ওলাই আহিল খিলঞ্জীয়া মুছলমান বড়ো আৰু হিন্দু সম্প্ৰদায়ৰ লোক। প্ৰতিকূল বতৰকো নেওচি খিলঞ্জীয়া মুছলমান বড়ো আৰু হিন্দু সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ চৰকাৰৰ উচ্ছেদ অভিযানক জনালে সমৰ্থন। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত চলি থকা উচ্ছেদ অভিযানক সমৰ্থন জনাই এইদৰে সমাবেত হৈ অসংখ্য লোক। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, চৰকাৰী ভূমি উচ্ছেদ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখোপা বিল, গাদেখালী পাম ৰিজাৰ্ভকে ধৰি বগুৰিটাৰী কমলাবাৰী আদি অঞ্চলৰ অবৈধ বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ৰাইজে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজাৰ শ ভূমি এক বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি থকা বুলি অভিযোগ কৰিছে ৰাইজে। সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনত নিৰাপত্তা নোহোৱা হৈছে খিলঞ্জীয়া মুছলমানৰ, বড়ো আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ। এই অভিযোগ উত্থাপন কৰিছে খিলঞ্জীয়া লোকসকলে। অচিৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমি, গো ৰিজাৰ্ভ, চৰকাৰী খাল বিলৰ বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে ৰাইজে। মুকালমৰ পৰা সুচিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসমৰ মুখ্যমন্ত্ৰী এটা অনুৰোধ, এই সৰুক্ষেত্ৰী সমষ্টিত যিমান বেদখল মাটি আছে অতি সোনকালে এই বেদখলবিলাকক উচ্ছেদ কৰিব লাগে। আৰু এই বেদখল কৰা যোনবিলাক মানুহ আনছি এই দালাল চক্ৰটোক প্ৰথম ধৰব লাগিব আৰু ধৰি এই দালাল চক্ৰটোক বহুত শাস্তি দিব লাগিব। নহ'লেতো আমাৰ এতিয়াতো বেদখল নাছিল আগতে। গতিকে অতি সোনকালে আমাৰ এই সমষ্টিটোত যিমান বেদখলকাৰী আছে অতি সোনকালে এই বেদখলৰ পৰা মুক্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বৰখোপা, চিনাদি, কমলাবাৰী, বিয়াকুচি, এইফালে আমাৰ মাজদিয়াৰ পৰা আদি কৰি চতলা, আমি যদিও ৰেভিনিউ ভিলেজ নহয়, মূলাঘাটা এখন চতলাৰ আণ্ডাৰতে পৰে, গোটেইখিনি মিলি পেলাই মই কথাটো কৈছোঁ। আমাৰ ইয়াত প্ৰথম অৱস্থাত হ'ল আমাৰ বৰখোপা বিলটো। বৰখোপা বিলটো আমাৰ বৰখোপাৰ জেগাখিনি ঠিকেই আছে, অলপ কাষত ফিচাৰী দিছে যদিও, পুখুৰী দিছে যদিও বহলটো ঠিকেই আছে, কিন্তু ক্ৰমান্বয়ে সেই বহলটো সৰু হৈ গৈছে। যেতিয়া আমি চতলাৰ পিনে যাম সেইফালে যিমান দূৰ গৈ থাকোঁ আমি সৰু হৈ গৈ থাকিম। কিহৰ কাৰণে হৈছে এইটো বস্তুটো, আমাৰ এইখিনিত আমাৰ বিশেষকৈ বড়ো জনগোষ্ঠী আৰু অসমীয়া হিন্দুসকল আমি বসবাস কৰি আছোঁ। ইয়াত সিমান আগ্ৰাসন কৰিব পৰা নাই, কিন্তু সেইফালে আপোনাৰ আমাৰ খিলঞ্জীয়া মুছলমান আৰু মিয়া মুছলমানখিনি একেলগে বসবাস কৰি আছে। ফলত এই আমাৰ বৰখোপা বিলটোৰ সেইফালৰ পিনে সেই হৈ গৈছে, মানে সৰু হৈ গৈছে, বহলটো কমি গৈছে, যাৰ ফলশ্ৰুতিত আমাৰ খেতি বাতি কৰিলে আমাৰ খেতিয়কসকলে আমাৰ পানীটো এইফালে উজান দিয়ে, যাৰ ফলত খেতি বাতি নষ্ট হোৱাৰ চান্সটো বেছি থাকে। আমাৰ সেইফালে প্ৰায় বিলৰ পৰিমাণটো বহুতখিনি সৰু হৈ গৈছে। ক'ৰ পৰা আহিছে মানুহখিনি কোনো গম নাপায়। আজি 7-8 বছৰ হ'ল, 10 বছৰমান, বৰ বেছিটো 10 বছৰমান হ'ব। মানুহখিনি ক'ৰ পৰা আহিছে কোনোৱে নাজানে। খালি টিঙৰ বেৰা দিছে, ঘৰ বনাইছে, এভেইলেবল ঘৰ হৈ গৈছে, যাৰ ফলত বৰখোপা বিলটো বৰ্তমান সংকটজনক অৱস্থাত আছে। তাৰোপৰি আমাৰ এইফালে গৰু চৰণীয়া পথাৰ আছিল এখন, এইখন আমাৰ বৰখোপাৰ পৰা আমৰিখৰ মাজত যিখন গৰু চৰণীয়া পথাৰ, তাতে মিনিমাম আমাৰ 600 বিঘামান মাটি আমাৰ সেই কৰি আছে, দখল কৰি আছে, বেদখল কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰোঁ, যিটো বৰপেটা জিলা ভিত্তিত যেতিয়া আমাৰ উচ্ছেদ অভিযান চলিব, তেতিয়া আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ আমাৰ এই ভিতৰুৱা অঞ্চল বুলি ৰৈ নাযায়, যাতে আমাৰ এই বৰখোপা, চতলা, চিনাদি অঞ্চলখিনিক অলপ নিৰীক্ষণ কৰে। DC মহাশয়ৰ দ্বাৰা, আপোনালোকৰ দ্বাৰা আমি DC মহাশয়ক আমি অনুৰোধ জনাইছোঁ যাতে যিবিলাক মাটি আমাৰ অসমত মানে হেৰি হৈ আছে এইবিলাক চব উচ্ছেদ কৰি আছে। তাৰ কাৰণে আমি সকলোকে মানে মুখ্যমন্ত্ৰী CM ছাৰক ধন্যবাদ জনাইছোঁ। লগতে মই আৰু এটা কথা অনুৰোধ জনাইছোঁ, তাৰমানে আমাৰ ইয়াতে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এটা বগৰীটাৰী, কমলাবাৰী, চেন্দি, এনেকৈ এইখিনি জেগাত এনেকৈ তাৰমানে বেদখল হৈছে, তাৰমানে আচৰিত। কিয় কৈছোঁ, আমি সৰুৰ পৰা যেতিয়া ডাঙৰ হ'লোঁ এতিয়ালৈকে ইয়াতে বগৰীটাৰী বুলি এখন গাঁও আছে আমাৰ চতলাৰ পৰা ওচৰতে লাগি। সেই বগৰীটাৰীখনত আমি আগতে দেখা পাইছিলোঁ, আজি 7-8 বছৰমান আগত 15-20 ঘৰমান মানুহ আছিল, কিন্তু এতিয়া যি আমি চাব যাওঁ তাতে প্ৰায় মোটামুটি 100 মানুহ আছিল। আৰু সেই এৰিয়াখিনিত চাৰিওফালৰ পৰা মানে ঘেৰি আহিছে, আহি মানে বিলৰ পানী যোৱা ৰাস্তাটো মানে সংকটজনক অৱস্থাত। যেতিয়া বাৰিষা হয়
সেই বাৰিষাও পানীখিনি ওলাই যাব নোৱাৰে তেনেকুৱা অৱস্থা হৈ আছে গতিকে সেই বস্তুখিনিও উচ্ছেদ হ'ব লাগে চেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উচ্ছেদ অভিযান মানে বৰ্তমান গোটেই অসমত কৰি আছে তাৰ প্ৰতি আমি সমৰ্থন জনাই আমি ওলাই আহিছোঁ আমাৰ সৰুক্ষেত্ৰী অঞ্চলত বিভিন্ন ঠাইত যেনেদৰে মহ ৰিজাৰ্ভসমূহ গৌ ৰিজাৰ্ভ বিভিন্ন মন্দিৰৰ সত্ৰৰ ভূমি যেনে জগন্নাথ মন্দিৰ আছে আমাৰ ইয়াত